নমস্কাৰ জব আপডেটৰ নতুন ভিডিঅ' এটাত স্বাগতম জনালোঁ আজিৰ লেটেষ্ট ভেকেঞ্চিবিলাকৰ বিষয়ে ডিছকাছ কৰিম ভিডিঅ'টো সম্পূৰ্ণ চাব এক নম্বৰ ভেকেঞ্চি ৰৈছে হিমালয়া কসমেটিক কোম্পানীৰ পৰা পোষ্ট আছে পেকেজিং আৰু ছুপাৰভাইজাৰ টোটেল ইয়াতে 250টা পোষ্ট খালী হৈ আছে কোৱালিফিকেশ্যনত পেকেজিঙৰ কাৰণে কোনো কোৱালিফিকেশ্যন নালাগে ছুপাৰভাইজাৰত মিনিমাম 10 পাছ কৰিলে এপ্লাই কৰিব পাৰে জেণ্ডাৰ ছুপাৰভাইজাৰত মেলৰ কাৰণে হয় আৰু পেকেজিঙত মেল ফিমেল দুইটাই এপ্লাই কৰিব পাৰিব এজ ইয়াতে 18 হ'ব লাগিব মিনিমাম আৰু ম্যাক্সিমাম 50 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰে এই পোষ্টবিলাকত আপোনালোকৰ কোম্পানীৰ ফালৰ পৰা থকা খোৱাৰ ব্যৱস্থা কৰি দিব আৰু মহিলাসকলৰ ক্ষেত্ৰত ভাড়াঘৰ ঠিক কৰি দিব কিন্তু আপোনালোকে যেটো ভাড়াঘৰ এডভান্স হয় সেইটো লৈ যাব লাগিব ইয়াত কোনো এক্সাম দিব নালাগে ডাইৰেক্ট জয়েনিং কৰাই দিয়া হ'ব আপোনালোকে কেৱল নিজৰ ডকুমেন্টছ লৈ যাব আধাৰ কাৰ্ড পেন কাৰ্ড বেংক একাউণ্টৰ ডিটেইলছ আৰু ফটো আপোনালোকৰ জব লোকেশ্যন দুটা লোকেশ্যন আছে আমিনগাঁও আৰু চানমাৰী কন্টাক্ট নম্বৰ দি আছে 6000311906 এই নম্বৰটোত যোগাযোগ কৰিব এপ্লাই কৰা যেটো লাষ্ট ডেট হেতু ফেব্ৰুৱাৰী 15 দিয়া আছে 2 নম্বৰ ভেকেন্সিটো হৈছে সিভিল সাৰ্ভিস এচিভাৰ্স পইণ্ট গুৱাহাটী এডমিনিষ্ট্ৰেটিভ ইন্টাৰ্ন কোৱালিফিকেশ্যনৰ ৰিসেন্ট গ্ৰেজুৱেচন কৰা যিসকল আছে তেওঁলোকে এপ্লাই কৰিব পাৰে ইয়াত এক্সপেৰিয়েন্সত ইয়াত কোনো এক্সপেৰিয়েন্স নালাগে কিন্তু আপোনালোকৰ কিছুমান স্কিল লাগিব ওয়াৰ্ড এক্সেল পাৱাৰ পইণ্টত নলেজ লাগিব গুগল ওয়াৰ্ক স্পেস এখিনি জানিব লাগিব strong written and verbal communication skill with a professional demeanor আপোনালোকৰ ইয়াতে এপ্লাই কৰিব যদি বিচাৰে কোনোবাই তেতিয়াহলে আপোনালোকৰ নিজৰ বায়োডাটাখন এই মেইল আইডিটো সেন্ড কৰিব আৰু মেইলৰ সাবজেক্ট লাইন লিখি দিব এডমিনিষ্ট্ৰেটিভ ইন্টাৰ্নশিপ বুলি এপ্লাই কৰা লাষ্ট ডেটটো হ'ব 30 জানুৱাৰী 3 নম্বৰ ভেকেন্সিটো সঞ্চিকা হোটেলৰ পৰা আহিছে গুৱাহাটী পোষ্ট আছে গেষ্ট সাৰ্ভিস এছ'চিয়েট দুটা ভেকেন্সি আছে মেল ফিমেল দুইটা এপ্লাই কৰিব পাৰে ডিপাৰ্টমেন্ট হ'ব আপোনালোকৰ ফুড এণ্ড বেভাৰেজ সাৰ্ভিস এজ 18 প্লাস হ'ব লাগিব কোৱালিফিকেশ্যনত HSLC পাস অৰ এবভ অৰ এনি হস্পিটেলিটি ডিপ্লোমা ওয়াৰ্কিং এক্সপেৰিয়েন্স মিনিমাম 2 বছৰ কাম কৰা এক্সপেৰিয়েন্স লাগিব 2 নম্বৰটো কিচেন ট্ৰেইনি এটা ভেকেন্সি আছে মেলৰ কাৰণে কোৱালিফিকেশ্যনত 8 পাস কৰা হলে এপ্লাই কৰিব পাৰে ইয়াতে কোনো এক্সপেৰিয়েন্স বিচৰা নাই আপোনালোকৰ এটো ফুল টাইম জব হয় আৰু এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ইয়াতে যেটো মেইল আইডি দি আছে ইয়াতে বায়োডাটাখন সেন্ড কৰি দিব আপোনালোকক যদি শৰ্ট লিষ্ট কৰে ইন্টাৰভিউৰ কাৰণে মাতিব এটো আছিল হেকৰ ভেকেন্সি ভিডিঅটো ভাল পালে লাইক কৰিব লগ পাম পুনৰ এটা নতুন ভিডিঅত আজিলৈ ধন্যবাদ